ইটাখোলাত উচ্চতৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। শোণিতপুৰ জিলাৰ অন্তৰ্গত ইটাখোলাৰ ৯ নম্বৰ বুথ সমিতিৰ ফালৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিজেপিৰ বুথ সমিতিৰ ফালৰ পৰা উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়। নৱনিৰ্বাচিত সদস্য জগত শ্ৰীবাস্তৱে আঁতৰা এই কৃতি বিদ্যাৰ্থীৰ অভিনন্দন অনুষ্ঠানৰ পৰিচালনা কৰে ২ নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ কলিতাই। বিদ্যালয়ৰ দাতা সদস্য জাকিৰ আহমেদে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি শিক্ষা সন্দৰ্ভত মননশীল বক্তব্য প্ৰদান কৰি অনাগত দিনত এইসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এক ইতিবাচক দিশত চিন্তা চৰ্চা কৰি সমাজ তথা দেশৰ হকে কাম কৰি এজন সুনাগৰিক হোৱাৰ পৰিচয় দিব বুলিও উল্লেখ কৰে। উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে ৯ নম্বৰৰ বিজেপি বুথ কমিটিৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই অভিনন্দন জ্ঞাপন কৰে বিধায়কগৰাকীলৈ। আজি আমাৰ এই ২ নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ত এখনি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল আমাৰ ১ নং ইটাখোলা বুথ কমিটিৰ ফালৰ পৰা। তাৰ সভাপতি আছিল আমাৰ ২ নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ৰতন কলিতা ছাৰ আৰু আমাৰ যি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতে যি HSLC আৰু HS উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক যি সম্বৰ্ধনাৰ আগবঢ়াইছিলে তেখেতৰ ফালৰ পৰা, সেইখিনি আমি বুথ কমিটিৰ হৈ আমাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগৰ সমূহ ছাত্ৰ-ছাত্ৰীক আমাৰ ইয়াত প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক আমি ইয়াত সম্বৰ্ধনা জনোৱা হয়। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি বিধায়ক মহোদয়ক আমাৰ বুথ কমিটিৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে ইমানখিনি ছাত্ৰ-ছাত্ৰীক যে গোটেই সমষ্টি ভিত্তিত জ্ঞাপন কৰিছে, তেখেতক আমাৰ এই বুথ কমিটিৰ ফালৰ পৰা আমাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।